DW LP UP যি ৫৫০০ পদৰ ভেৰিফিকেশ্যন, এই ভেৰিফিকেশ্যনৰ এটা ডাঙৰ খবৰ শ্বেয়াৰ কৰিবলৈ লৈছোঁ। শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত ভুৱা প্ৰমাণপত্ৰ পৰীক্ষা। আপোনালোকে জানে যে 2023 বৰ্ষৰ ডিচেম্বৰ মাহত যিটো বিজ্ঞাপন ওলাইছিল, তাত যিসমূহ অতিৰিক্ত তেওঁলোকৰ ডকুমেণ্ট আছে, ধৰক NCC ডকুমেণ্ট, স্পৰ্টছ ডকুমেণ্ট, কালচাৰেল ডকুমেণ্ট, তাৰ ক্ষেত্ৰত যথেষ্ট সংখ্যক প্ৰাৰ্থীয়ে ভুৱা প্ৰমাণপত্ৰৰে তেওঁলোকে এটা ছাবমিশ্যন কৰাৰ এতিয়া বাতৰি সেই সন্দৰ্ভত প্ৰকাশ পাইছে। LP স্কুলৰ 3800 আৰু ME যি 1750টা পদৰ বাবে বিজ্ঞাপন হৈছিল, য'ত 13 ফেব্ৰুৱাৰীলৈকে 2 জানুৱাৰীৰ পৰা আবেদন প্ৰক্ৰিয়া চলিছিল। তাত ৰাষ্ট্ৰীয় টেট উত্তীৰ্ণ তথা অসম টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ উপৰিও ক্ৰীড়া, NCC, সাংস্কৃতিক ক্ষেত্ৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসম প্ৰতিনিধিত্ব কৰা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি কোৱা হৈছিল। সেই অনুসৰি 470গৰাকী প্ৰাৰ্থীয়ে ক্ৰীড়া ক্ষেত্ৰৰ অভিজ্ঞতাৰ প্ৰমাণপত্ৰ, 1856গৰাকী প্ৰাৰ্থীয়ে সাংস্কৃতিক ক্ষেত্ৰৰ অভিজ্ঞতাৰ প্ৰমাণপত্ৰ আৰু 335গৰাকী প্ৰাৰ্থীৰ NCC অভিজ্ঞতা থকা বুলি প্ৰমাণপত্ৰ দাখিল কৰিছিল। এই প্ৰমাণপত্ৰসমূহৰ কঠোৰ পৰীক্ষণ ইতিমধ্যে 6 ছেপ্টেম্বৰৰ পৰা চলি আছে আৰু ইয়াৰে শ প্ৰমাণপত্ৰ সঠিক নহয় বুলি নিৰীক্ষণকাৰীয়ে একাষৰীয়া কৰি ৰাখিছে। বহুতে দাখিল কৰা প্ৰমাণপত্ৰসমূহ উপযুক্ত কৰ্তৃপক্ষৰ পৰা আহৰণ কৰা নাই বুলিও নিৰীক্ষণৰ সময়ত দৃষ্টিগোচৰ হৈছে। ফলত নিৰীক্ষণ পৰীক্ষা অধিক সূক্ষ্ম কৰি তোলা হৈছে। যদিহে স্থায়ী শিক্ষক হ'বলৈ আশা কৰা কোনো শিক্ষক প্ৰাৰ্থীয়ে ভুৱা প্ৰমাণপত্ৰ দাখিল কৰাটো সত্য হিচাপে পৰিগণিত হয়, তেনেহ'লে তেওঁ পূৰ্বে অধিষ্ঠিত হৈ থকা শিক্ষাবৃত্তি বা ষ্টেট পুলৰ চাকৰি হেৰুৱাব, লগতে নতুন শিক্ষক নিযুক্তিৰ পৰা বঞ্চিত হ'ব। সমান্তৰালভাৱে তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্তও চলিব আইন অনুসৰি। এই অনুসৰি ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যাতে সম্পূৰ্ণ নিয়াৰিকৈ আৰু নিকা পদ্ধতিৰে শিক্ষক নিযুক্তি দিব পৰা যায়। এই খবৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।